আমার ধমধমা শ্রী শ্রী নিমানন্দ গৌরীয় মঠত জগন্নাথৰ ৰথযাত্ৰা উপলক্ষে ইয়াতে আমাৰ হাজাৰ হাজাৰ ভক্তই মানে যোগদান কৰিছে। পুৰুষ মহিলা সমন্বিতে তেওঁলোকে আহি ইয়াত জগন্নাথৰ ৰথযাত্ৰাত যোগদান কৰিছে। গতিকে আমি আমাৰ এই ভগৱান শ্ৰীকৃষ্ণই জগন্নাথ ৰূপে আৱিৰ্ভূত হৈছিল পুৰী ধামত। গতিকে ইন্দ্ৰদম্য ৰজাৰ তেওঁৰ সেই জগন্নাথ মন্দিৰতেই এই জগন্নাথ বলদেৱ সুভদ্ৰা তেওঁ ইয়াতেই অনুষ্ঠিত স্থাপন কৰিছিলে। গতিকে তাতে এই পুৰী ধামত মানে এইটো এতিয়াও আছে আৰু আজিও চলি আছে। সেই উপলক্ষে আৰু আগলৈকেও চলি থাকিব। আমাৰ এই ধমধমা গৌৰৱ মঠত আজি ৰথযাত্ৰা উৎসৱ আমি পালন কৰিছোঁ আৰু এইটো প্ৰথম। গতিকে সকলো ৰাইজৰ সহযোগতে আমি ৰথযাত্ৰা উৎসৱ পালন কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। গতিকে ধমধমা জগন্নাথৰ ৰথযাত্ৰা মহোৎসৱ এইটো আমাৰ 108টা কলচেৰে 8টা মহিলাৰে মানে আমি পানী থোৱা হ'ল। এইটো আমাৰ প্ৰথম কাৰ্যসূচী আৰু এই পানীৰে আমি জগন্নাথ দেৱক স্নান কৰাম। এইখিনি আমাৰ পানী তোলাৰ মানে কাৰ্যসূচী। ভিতৰত আমাৰ আছে এৰা আজি ৰথ যাব, আপোনাৰ জগন্নাথ দেৱ যাব আপোনাৰ মাছিৰ বাৰীত, তাতে 7 দিন থাকিব। যোৱা একদিন অহা একদিন মাজতে 7 দিন থাকিব। এইভাৱে আমাৰ ৰথযাত্ৰা উৎসৱ পালন কৰা হয়। এইটো আমাৰ ৰথযাত্ৰাৰ তাৰমানে এই ক্ৰম, এইটো নিয়ম, তাৰমানে এইটো বৈদিক নিয়ম। গতিকে বেদৰ মাধ্যমে উৎসৱটো পালন কৰা হয়।